যদি তেওঁলোকৰ ৰেগিঙৰ সন্মুখীন হয় তেতিয়াহ'লে এই চেলৰ জৰিয়তে বিচাৰাধি নিৰ্ণয় কৰা হয় আৰু এনেধৰণৰ কাৰ্য যাতে মহাবিদ্যালয়ত নহয় তাৰ কাৰণে আজি মহাবিদ্যালয়ত এখন সজাগতা সভা আহ্বান বা অনুষ্ঠিত কৰা হৈছে আৰু আজিৰ সভাৰ মূল উদ্দেশ্য এইখিনি যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কেতিয়াও যাতে ৰেগিং কি শব্দটো আছে যে এই শব্দটো যাতে একেবাৰে নাইকিয়া হৈ যায় নাথাকে এই সম্পৰ্কে আমি আজি আমাৰ ইয়াত উপস্থিত থকা ছাৰ বাইদেউসকলে তোমালোকক ৰেগিং সম্পৰ্কে ৰেগিঙত লিপ্ত হ'লে কি হয় কি পানিছমেণ্ট হ'ব পাৰে সেইখিনি জনাবৰ কাৰণে আজি এই সভাখন আহ্বান কৰা হৈছে আৰু সভাৰ উদ্দেশ্য এইখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয় কাৰ্যসূচীত আছে ৰেগিং সম্পৰ্কে আলোচনা। গতিকে এই কাৰ্যসূচীখন আগবঢ়াই নিবৰ বাবে এই আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় সহকাৰী অধ্যাপক অধ্যাপিকাবৃন্দ। তেখেতসকলে এই সজাগতাৰ ওপৰত কিছু মন্তব্য আগবঢ়াব। এই ঠিকনাতে লগতে আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন জ্যেষ্ঠ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁসকলেও এই ঠিকনাত নিজৰ মন্তব্য আগবঢ়াব পাৰিব। গতিকে মই আহ্বান জনাম আমাৰ মাজত উপস্থিত থকা মোৰ সহকৰ্মী শ্বহীদুল ইছলাম ডাঙৰীয়াক আমাৰ ছাত্ৰ ছাত্ৰীক এই ৰেগিঙৰ ওপৰত কিছু সজাগতা সৃষ্টি কৰিবৰ বাবে কিছু মন্তব্য আগবঢ়াব। আমাৰ শ্ৰদ্ধাৰ উপস্থিতি আমাৰ মহাবিদ্যালয়ে আমি তেওঁলোকক লৈ পেলাই এনেকুৱা এখন সজাগতা সভা অনুষ্ঠিত কৰোঁ আৰু তাত আমি ৰেগিং মানে কি বা কেনেকুৱা হয় কিয়